নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল। আজি মোৰ লগৰ জনগোষ্ঠীয় লগৰ এজনৰ ঘৰত আহিছোঁ। চ' যোনে ফাৰ্ষ্ট টাইম দিছে আৰু ফাৰ্ষ্ট টাইম অসম পুলিচত ক্লিয়াৰ কৰিছে, এক্সাম ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে। তো আজি আমি গোটেই আমাৰ টীমৰ ফালৰ পৰা তেওঁক সম্বৰ্ধনা জনাবলৈ আহিছিলোঁ। চ' তেওঁৰ নাম হৈছে ৰাজু। চ' ফাৰ্ষ্ট অফ অল আমি আমাৰ টীমৰ ফালৰ পৰা তেওঁক এটা ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। চ' আমি বহুত সুখী হৈছোঁ যে আজি ৰাজুৱে অসম কনিষ্ঠ বলৰ এক্সামত ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে। চ' আজি আমি ৰাজু কিছুমান কুৱেশ্যন সুধিম তেওঁৰ অভিজ্ঞতা, কাৰণ ইমানখিনি ষ্টেপ পাৰ কৰাৰ পিছত তেওঁৰ অভিজ্ঞতানো কি, আমি তাৰ বিষয়ে দুটা কথা আমি ৰাজুৰ পৰা আমি জানিম। প্ৰথমতে আমি তোমাৰ পৰিচয়ৰ বিষয়ে জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু মাঝি। মই চৰাইদেউ জিলাৰ নাপু গঞ্জপুৰা গাঁৱৰ। ফাৰ্ষ্ট অফ অল ৰাজুৰ পৰা জানিব বিচাৰিছোঁ যে ৰিজাল্টৰ দিনা ফাৰ্ষ্ট টাইম, কাৰণ তুমি ফাৰ্ষ্ট বাৰ দিছা, হয় নাই? এইটো তোমাৰ ফাৰ্ষ্ট টাইম। তো ফাৰ্ষ্ট টাইম তোমাৰ ৰিজাল্টত তোমাৰ নাম দেখি কেনেকুৱা অনুভৱ হৈছে? ফাৰ্ষ্ট টাইম মোৰ ৰিজাল্টৰ নাম চাই, যেতিয়া মই ৰিজাল্ট দিয়া কথাটো ঘৰতো কোৱা নাছিলোঁ, মানে আজি ৰিজাল্ট দিব তেনেকুৱা কথাটো ঘৰতো কোৱা নাছিলোঁ। যেতিয়া ৰিজাল্ট দিছে, যেতিয়া মোক মানে ভয়টো পূৰা লাগি আছিলে, তেতিয়া ৰিজাল্ট চাই মই চাইছোঁ যে মই এইটো পুলিচত পাছ হৈছোঁ। তেতিয়া মই মাক জনাইছোঁ। দেউতাটো কামত গৈছিলে, মা আছিলে, মাক জনাইছোঁ। মাও সুখী হৈছে। মোকো তেতিয়া আৰু ঘৰৰ পৰা ওলাও নাছিলোঁ মই ৰিজাল্টৰ কাৰণে। তাৰপিছত ভাতো খোৱা নাছিলোঁ। যেতিয়া ৰিজাল্ট মই ভাল হৈছে, তেতিয়া আৰু নিজৰ বাহিৰত গৈ পিনে লগৰবিলাকক কৈছোঁ যে মোৰ ৰিজাল্ট ভাল হ'ল। বহুতেই ভাল লাগিলে আৰু। হয়, পুলিচ হ'বৰ বাবে কি বস্তুৱে তোমাক মটিভেট কৰিলে? পুলিচ হোৱাৰ মানে এনেকুৱাতো মোৰ প্ৰথমেতো মোৰ পঢ়িব বিচাৰিছিলোঁ। তো ঘৰৰ অভাৱ চাই, পইচাৰ অভাৱ চাই মই এৰিব লগা হৈছিলে। তো যিমানখিনি পঢ়িছিলোঁ মই ভাবিছোঁ তো কিবা এটাতো কৰিবই লাগিব। নিজৰ মা দেউতাই ইমান কষ্টত মোক পঢ়াই নিছে, তাৰ কাৰণে মই ভাবি পিনে আৰু মই ডিফেন্সত মানে যোগদান কৰিছোঁ। তাৰে এতিয়া মই পাছ কৰি আৰু হয়, কাৰণ তুমি এবাৰ ফাৰ্ষ্ট টাইম দিছা, হয় নাই? হয়। ফাৰ্ষ্ট টাইমতে তুমি এক্সাম ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছা। চ' তোমাৰ প্ৰিপেৰেশ্যন কেতিয়াৰ পৰা আছিলে? মোৰ প্ৰিপেৰেশ্যন বহুত সৰুৰ পৰাই আছিলে। যেতিয়া মই স্কুলত পঢ়ি থকা সময়ত, তেতিয়া মই খেল দৌৰত পূৰা ৰাপ আছিলোঁ। মোৰ লগৰবিলাকেও কৈছিলে, যেতিয়া যোগ্য আছিলোঁ নাই, তেতিয়া মই ভাবিছোঁ যে মই এইটো পুলিচ চুলিচত মই পাছ কৰিব পৰা মানে ভাবি লৈছিলোঁ। তো সেইটো কাৰণে মই পুলিচতে হয়। এতিয়া তোমাৰ পঢ়াটোলৈ আহোঁ, যে তুমি তোমাৰ পঢ়াটো আৰু ঘৰৰ যোনটো ৰেছপনচিবিলিটি আছিলে, তাক তুমি দুইটাকে কেনেকৈ মেনেজ কৰিছিলা? কৰিছোঁ আৰু এনেকৈ মোৰ যেতিয়া সময় পাইছিলোঁ, এতিয়া বৰ্তমানতো মোৰ সময়টো নায়েই। সময় নাই মানে কামো কৰিব লগা হৈছিলে। মা কাম নকৰে, দেউতা কাম কৰে, আৰু দাদা বৌ আছে, দাদা কাম কৰে। তো তাৰ কাৰণে মোক কামো কৰিব লগা হৈছিলে, পঢ়িব লগা হৈছিলে। যিটো সময় পাইছিলোঁ পঢ়িছিলোঁ। এনেকুৱা পঢ়াৰ সুবিধাও বেছি পোৱা নাছিলোঁ। যিটো সময়ত আছিলে এতিয়া মোবাইলৰ পৰা যি চাৰ্চ কৰি ভিডিঅ' পাওঁ এইবিলাকেই পঢ়োঁ। আৰু কিছুমান লগৰো মোক হেল্প কৰিছিলে। তেওঁলোকে মোক যি মোবাইলৰ দ্বাৰাই যোগাযোগ কৰি মোক এইটো মানে পঢ়িবলৈ সুবিধা দিছিলে। আজি তেখেতকো মই ধন্যবাদ জনাইছোঁ, আৰু তাৰ কাৰণে মই পাছ কৰা হৈছে আৰু। হয়, আজিকালি দেখা যায় যে কিছুমান কোচিং চেণ্টাৰ এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে কোচিং চেণ্টাৰ খোলা হৈছিলে। তো তুমি তাৰ এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে কিবা কোচিং চেণ্টাৰ এনেকুৱা কিবা হেল্প লৈছিলা নেকি? তেনেকুৱা মই একো হেল্প লোৱা নাছিলোঁ। ঘৰৰ পৰিস্থিতি একেবাৰে বেয়া আছিলে। তো তাৰ কাৰণে মোৰ মা দেউতাকো মানে এনেকুৱা সুবিধা দিব পৰা নাছিলে। তো মই নিজকে যি ফিল্ডৰ দাদাবিলাকে যি কৰায়, তো তেওঁলোকৰ পৰাই যি শিকিছিলোঁ এইবিলাকেই আৰু কৰা হৈছিলে। হয়, যে তোমাৰ প্ৰিপেৰেশ্যনৰ টাইমত কিবা ডিফিকাল্টিজ আহিছিলে নেকি, প্ৰব্লেম আহিছিলে নেকি? তো সেইবিলাকক তুমি কেনেকৈ ছল্ভ কৰিছিলা? প্ৰব্লেমটো এনেকুৱা বহুতেই আহিছিলে। ফিল্ডলৈ যোনখন মই গাঁৱত এতিয়া ফিল্ডতেই নাই, গাঁৱত এটাও ফিল্ড নাই। তো তাৰ কাৰণে মোক বহুত দূৰ চাইকেল মাৰি যাব লগা হৈছিলে ফিল্ডৰ দৌৰিবলৈ। ধৰি লওঁ এতিয়া 9 কিলোমিটাৰমান গৈ পিনে ফিল্ডত গৈ পাওঁ। আৰু তেনেকুৱা জোতাও নাছিলে যে মই ৰাস্তাত দৌৰিম। তো
তো ফিল্ডতে গৈ পিনে বহুত দূৰ চাইকেল মাৰি যাওঁ, তাৰপিছত ফিল্ডত দৌৰি মেলি আহোঁ আৰু কাম যাব লগা হৈছিলে। হয়, ইয়াৰ তোমাৰ ফিজিকেল টেষ্টৰ কথা সুধোঁ। ফিজিকেল টেষ্টত শুনা মতে মই ডিষ্ট্ৰিক্টৰ ভিতৰত তুমি ভাল নম্বৰ পাইছিলা বা আটাইতকৈ বেছি নম্বৰ পাইছিলা বুলি মই শুনিছিলোঁ। তো তুমি ফিজিকেল তুমি ৰানিংবিলাক কেনেকৈ প্ৰেক্টিছ কৰিছিলা? ৰানিংবিলাক ফিল্ডৰে যিবিলাক দাদা আছিলে মোৰ ছিনিয়ৰবিলাক, তেওঁলোকে মোক যি শিক্ষা দিছিলে তাকে মানি চলি আৰু আজি মই ফিল্ডত চৰাইদেউ ডিষ্ট্ৰিক্টৰ মানে ফিজিকেল মাৰ্কত ফাৰ্ষ্ট হোৱা বুলি আৰু তেওঁলোকৰ পৰাই কোৱা হৈছিলে। ধন্যবাদ জনাইছোঁ। আমি লাষ্ট কুৱেশ্যন সুধিবলৈ গৈ আছোঁ। আহিবলগীয়া যিমানখিনি এক্সপাৰেঞ্চ আছে, যিমানখিনিয়ে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবি আছে, চ' তেওঁলোকক তোমাৰ ফালৰ পৰা কিবা টিপছ বা এডভাইচ দিব বিচাৰিছানে? যিবিলাক এতিয়া মোৰ সৰু ভাইটি ভণ্টি বা দাদা, তেওঁলোকে যি এই মানে অসুবিধা পোৱাৰ ভিতৰত এই পুলিচত যোগদান কৰিব বিচাৰিছে, তেওঁলোকক মই এটাই কৰিছোঁ যে এনেকুৱা ৰাস্তাত গ'লে মানে কিছুমান নিজৰ প্ৰয়োজনীয় বস্তুও এৰিব লগা হয়, তাক আৰু নিজে চব এৰি ত্যাগ দি পিনে যে ফিল্ডত যাব লগা হয়। আৰু তেওঁলোকক মই এইটোৱে কৈছোঁ যে যিমান পাৰে তেতিয়া সিমান আৰু চেষ্টা কৰিব লাগে। হয়, লাষ্ট কুৱেশ্যন, এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন মই সুধিবলৈ গৈ আছোঁ। চ' এইটো চাকৰিৰ কাৰণে, কাৰণ আজিকালি এনেকুৱা ৰুমাৰ্ছ থাকে কিছুমান যে চাকৰিৰ কাৰণে পইচা দিবলগীয়া হয় বুলি কয়, হয় নাই? তো তুমি কিবা পইচা দিছিলা নেকি? তেনেকুৱাতো মই পইচা আজিলৈকে দিয়াও নাই আৰু হ'ব লাগে এই অসম চৰকাৰে যি পদক্ষেপ তুলি নিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। চ' ধন্যবাদ, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আৰু দেশৰ কাৰণে ৰাইজৰ কাৰণে ভালে কাম কৰি যোৱা তাকে কামনা কৰোঁ। থেংক ইউ ছ' মাছ।